ওয়েলকাম টু অসমীয়া ডিজিটেল। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 12 মেক্ৰ' ইকনমিক্স সমষ্টিবাদী অৰ্থবিজ্ঞানৰ শেষৰ যিটো লেচন মুক্ত অৰ্থনীতি তাৰ ওপৰত আলোচনা কৰিম। মুক্ত অৰ্থনীতি মানেনো কি? হোৱাট ইজ এন অপেন ইকনমি? এখন দেশৰ অৰ্থনীতি কোনবিলাক কাৰণত মুক্ত হয় অথবা বন্ধ হয়? কেনে অৰ্থনৈতিক কাৰকে এখন দেশক মুক্ত অৰ্থনীতি দেশ বুলি চিনাকি দিয়ে? এই বিষয়ে এইটো ভিডিঅ'ত আমি আজি আলোচনা কৰিম। এই বিষয়টোৰ ওপৰত ভিডিঅ' বনাবলৈ মোৰ এগৰাকী ভিউৱাৰ্ছে মোৰ কমেণ্ট বক্সত অনুৰোধ কৰিছিল। নহ'লে মই চেপ্টাৰ 1ৰ পৰা বা মেক্ৰ'নিমিক্সৰ ফাৰ্ষ্ট লেচনৰ পৰা মই বিভিন্ন ভিডিঅ' বনাই আছোঁ। গতিকে কোনোবা নতুন ভিউৱাৰ্ছ যদি এই ভিডিঅ' চাই তেনেহ'লে ভিডিঅ'ত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, যাতে মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে সেই ভিডিঅ'টো পাই যায়। বাৰু, এতিয়া আজি আমি আমাৰ আজি যিটো বিষয় মুক্ত অৰ্থনীতি অপেন ইকনমি তাৰ বিষয়ৰ ওপৰত আলোচনা কৰোঁ। এতিয়া অপেন ইকনমি বা এখন মুক্ত অৰ্থনীতিনো কি, বা এখন বন্ধ অৰ্থনীতি ক্ল'জড ইকনমি কি, তাৰ ধাৰণাটো আমি থুলমূলকৈ জানি লওঁ। এতিয়া এখন বন্ধ অৰ্থনীতি বুলি ক'লে কি হয়? যিখন দেশৰ অৰ্থনীতিত মানে কোনো অন্যান্য দেশৰ লগত বা বিশ্বৰ বিভিন্ন দেশৰ লগত কোনো সম্পৰ্ক নাথাকে, মানে বাণিজ্যৰ ক্ষেত্ৰতে হওক, বিভিন্ন ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ক্ষেত্ৰতে হওক, যদি এখন দেশৰ অৰ্থনীতিত বিদেশৰ কোনো দেশৰ লগত মানে বহিঃদেশৰ লগত কোনো সম্পৰ্ক নাথাকে, তেনেকুৱা এখন দেশক কি হয়? বন্ধ অৰ্থনীতিৰ দেশ বুলি কোৱা হয়। আৰু অপেন ইকনমি বা মুক্ত অৰ্থনীতিৰ দেশ বুলি কি হয়? এন অপেন ইকনমি ইজ ওৱান ডেট ইণ্টাৰেক্টছ ফ্ৰীলি উইথ আদাৰ এৰাউণ্ড দ্য ৱৰ্ল্ড। মানে মুক্ত অৰ্থনীতি হৈছে এনেকুৱা এখন অৰ্থনীতি য'ত এখন দেশৰ অৰ্থনীতি বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ লগত সম্পৰ্কিত হৈ থাকে। এতিয়া সম্পৰ্কিত হৈ থাকে বা সম্পৰ্ক কেনেকৈ হৈ থাকে? এখন দেশৰ অৰ্থনৈতিক যিবিলাক কাম কাজ কেনে হ'ব পাৰে? বিভিন্ন দেশৰ দ্ৰব্য সামগ্ৰী মানে বেপাৰ বাণিজ্য বা অন্যান্য বিজনেছ, ইনভেষ্টমেণ্ট, বিনিয়োগ, এইবিলাক ক্ষেত্ৰত যদি এখন দেশে আন এখন দেশৰ লগত সম্পৰ্কিত হৈ থাকে, তেনে এখন দেশত হ'ল এখন মুক্ত অৰ্থনীতিৰ দেশ। আৰু যদি এখন দেশৰ অৰ্থনীতিত বিশ্বৰ অন্যান্য দেশৰ লগত আন্তৰ্জাতিক বাণিজ্যৰ পৰা আৰম্ভ কৰি আন্তৰ্জাতিক যিবিলাক অৰ্থনৈতিক কাম কাজ মানে জড়িত হৈ নাথাকে, সম্পৰ্কিত হৈ নাথাকে, তেনেখন দেশখন কি মুক্ত অৰ্থনীতিৰ দেশ নহয় বা বন্ধ অৰ্থনীতিৰ দেশ, ক্ল'জড ইকনমি। সেইখন হ'ব এখন ক্ল'জড ইকনমি। আৰু অপেন ইকনমি হ'ব সেইখন ইকনমি য'ত নেকি বহিৰ্বিশ্বৰ বিভিন্ন অৰ্থনৈতিক কাম কাজৰ লগত বিভিন্ন দেশৰ লগত সম্পৰ্কিত হৈ থাকে। এতিয়া বন্ধ অৰ্থনীতিৰ দেশ বুলি ক'লে আমাৰ ভাৰতবৰ্ষ এখন প্ৰায় বন্ধ অৰ্থনীতিৰ দেশ নিচিনা আছিল কেতিয়ালৈকে? 1991লৈকে। 1991লৈকে এতিয়া আমাৰ ভাৰতবৰ্ষ এখন এতিয়া বৰ্তমান এখন কি মুক্ত অৰ্থনীতিৰ দেশ। 1991ৰ আগত কি আছিল? আমাৰ দেশত মানে লিবাৰেলাইজেশ্যন, যিটো মানে আমাৰ উদাৰীকৰণ, বাণিজ্যৰ উদাৰীকৰণ হোৱা নাছিল, গ্ল'বেলাইজেশ্যনৰ প্ৰভাৱ পৰা নাছিল। তেতিয়া তাৰ আগলৈকে কি হ'ব? আমাৰ দেশখন প্ৰায় মানে সম্পূৰ্ণ বন্ধ নহয়, সম্পূৰ্ণভাৱে বন্ধ আন্তৰ্জাতিক ৰিলেশ্যন আছিল, কিন্তু সিমান এটা খোলা অৱস্থা বা মুক্ত নাছিল। সেইকাৰণে কোৱা হয় যে কি 1991ৰ আগলৈকে ভাৰতৰ অৰ্থনীতি এখন প্ৰায় বন্ধ অৰ্থনীতি আছিল। 1991ৰ পিছত কি হ'ল? 1991ত যেতিয়া নৰসিংহ ৰাও চৰকাৰ আছিল, তেতিয়া আমাৰ দেশত 1991ত এটা পলিচি আনিলে, লিবাৰেলাইজেশ্যন, গ্ল'বেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যনৰ কিছুমান পলিচি আনিলে। তাৰপিছতে আমাৰ দেশত মানে উদাৰীকৰণ হোৱাৰ পিছত বিভিন্ন দেশৰ বিনিয়োগকাৰী আহি আমাৰ দেশত বিনিয়োগ কৰিবলৈ ল'লে। লগতে বিভিন্ন বিদেশৰ বিভিন্ন দ্ৰব্য সামগ্ৰী, উৎপাদিত দ্ৰব্য আমাৰ দেশত আহিলে, আমি সেইবিলাক উপভোগ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা হ'লোঁ। তাৰপিছতে আমাৰ দেশখন এখন মুক্ত অৰ্থনীতিৰ দেশলৈ গতি কৰিলে। এতিয়া মুক্ত বুলি ক'লে কিন্তু আমাৰ ভাৰতৰ অৰ্থনীতি সম্পূৰ্ণৰূপে মুক্ত নহয়। মুক্ত হয় বৰ্তমান যি দেশৰ প্ৰায় আমাৰ বিশ্বৰ প্ৰতিখন দেশৰে মুক্ত, কাৰণ কোনো এখন দেশে ইমান আত্মনিৰ্ভৰশীল নহয় যে সকলো দ্ৰব্য সামগ্ৰী জনসাধাৰণক লগা, এখন দেশত লগা জনসাধাৰণ লগা প্ৰত্যেকবিধ দ্ৰব্যই আমাৰ মানে সেইখন দেশত নিজে উৎপাদন কৰিব পাৰে। সিমানখিনি সম্পদ হয়তো প্ৰত্যেকখন দেশৰ নাথাকে, বা সিমানখিনি সম্পূৰ্ণ আত্মনিৰ্ভৰ হ'ব পৰাকৈ এখন দেশৰ ইকনমি ইমান শক্তিশালী নহয়। চ' আজিৰ যুগত বৰ্তমানৰ সময়ত এখন দেশৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হ'বলগীয়া হয়। বিশ্বৰ অন্যান্য দেশৰ লগত প্ৰত্যেকখন দেশে সম্পৰ্কিত হৈ থাকে। ইখন দেশৰ লগত ইখন দেশ কিবা প্ৰকাৰে অৰ্থনৈতিকভাৱে তেওঁলোকে নিৰ্ভৰশীল হয় বা সিহঁতৰ লগত সম্পৰ্কিত হৈ থাকে। চ' বৰ্তমান সময়ত কোনো এখন দেশেই সম্পূৰ্ণ বন্ধ বা ক্ল'জড ইকনমি নহয়। চ' এতিয়া কৈছে আমাৰ ভাৰতীয় অৰ্থনীতি কি এখন অৰ্থনীতি? বন্ধ অৰ্থনীতিৰ দেশ নে এখন মুক্ত অৰ্থনীতিৰ দেশ?
বৰ্তমান সময়ত ভাৰতৰ অৰ্থনীতি এখন মুক্ত অৰ্থনীতিৰ দেশ। কিন্তু মুক্ত বুলি ক'লে সম্পূৰ্ণ মুক্ত নহয়, এইকাৰণে নহয় কাৰণ মুক্ত অৰ্থনীতি বোলে সম্পূৰ্ণ খোলা, কিন্তু সম্পূৰ্ণ ফ্ৰী কি কাৰণে নহয়, আমাৰ বিভিন্ন সময়ত আমাৰ দেশে কিছুমান দ্ৰব্য সামগ্ৰী আমদানিৰ ক্ষেত্ৰত বিদেশৰ পৰা অহা দ্ৰব্য সামগ্ৰীত কি কৰে ৰেষ্ট্ৰিকশ্যন লগায়। মানে আমদানি ইম্পৰ্টৰ ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যন থাকে, বিভিন্ন কাষ্টম ডিউটি থাকে, সেইবিলাকৰ কিমান পৰিমাণৰ আমদানি হ'ব বা কিমান পৰিমাণৰ ৰপ্তানি কৰা হ'ব, সেইখন ভাৰতীয় কিছুমান এখন পলিচিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান বস্তু আমদানিৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আৰোপ কৰে। আৰু বিনিয়োগৰ ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত যেনে প্ৰাইভেটাইজেশ্যন বা বৰ্তমান সময়ত যিটো ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কিছুমান FDI, যিটো আমি কওঁ FDI, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট। ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট হৈছে এটা মুক্ত অৰ্থনীতিৰ দেশৰ এখন এটা বৈশিষ্ট্য। মানে ফৰেইন ডাইৰেক্ট মানে বিদেশৰ পৰা কোনোবা আমাৰ দেশত আহি বিনিয়োগ কৰিব পাৰে। সেই পাৰ্চেণ্টেজ হিচাপত থাকে, কিমান পাৰ্চেণ্টেজ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত কিমান পৰিমাণে FDI কৰা হ'ব, আমাৰ যিবিলাক ডিফেন্সৰ ক্ষেত্ৰত কিমান পৰিমাণৰ FDI হ'ব, সেইবিলাক বৰ্তমান সময়ত আমাৰ দেশৰ অৰ্থনীতিত সেইবিলাক বেছি পৰিমাণে খোলা হৈ গৈ আছে, কিন্তু হ'লেও সম্পূৰ্ণৰূপে মুক্ত নহয়। আমাৰ দেশখন এখন মুক্ত অৰ্থনীতি দেশে হয়, কিন্তু সম্পূৰ্ণৰূপে কিন্তু খোলা নহয়। যেনেকৈ বিভিন্ন প্ৰবন্ধনৰ ক্ষেত্ৰত মুক্ত অৰ্থনীতিৰ এটা বৈশিষ্ট্য হৈছে কি, মানে সিহঁত বহিৰ্দেশৰ পৰা যিকোনো আমাৰ মানে সেই অৰ্থনীতিত যিকোনো এজন মানুহে কৰ্মসংস্থাপনে যাব পাৰে, কিন্তু কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো বিদেশৰ কোনো নাগৰিকৰ ক্ষেত্ৰত আমাৰ ইমিগ্ৰেশ্যন ল' আছে। সেই ইমিগ্ৰেশ্যন ল' কিছুমান ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট হয়, কিছুমান দেশত আমাৰ দেশতো কিছুমান ইমিগ্ৰেশ্যন ল' আছে, সেইবিলাক শিথিলতাৰ প্ৰয়োজন, কিন্তু সম্পূৰ্ণ শিথিল নহয় বা সম্পূৰ্ণ খোলা নহয়। তাৰ কিছুমান ল' আছে, আমদানিৰ ক্ষেত্ৰতো কিছুমান ল' আছে, ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো বা বিনিয়োগৰ ক্ষেত্ৰতো কিছুমান তাৰ ৰেষ্ট্ৰিকশ্যন থাকে। সেইবিলাক মিলাই মেলি আমি ক'ব পাৰোঁ যে ভাৰতীয় অৰ্থনীতি এখন মুক্ত অৰ্থনীতি দেশ, কিন্তু সেই বুলি সম্পূৰ্ণৰূপে খোলা বা সম্পূৰ্ণৰূপে মুক্ত নহয়। চ' এতিয়া মুক্ত অৰ্থনীতিৰ এখন দেশত কিছুমান বজাৰ ব্যৱস্থাত আমি অনুমান কৰিব পাৰোঁ যে এই দেশখন আমি ক'ব পাৰোঁ যে এই দেশখন অৰ্থনীতি মুক্ত অৰ্থনীতি। সেই বজাৰসমূহ কি বজাৰৰ ওপৰত আমি আলোচনা কৰি আমি এতিয়া পৰৱৰ্তী সময়ত আলোচনা কৰি গম পাম যে এখন মুক্ত অৰ্থনীতি দেশত কেনেকুৱা ধৰণৰ বজাৰ বা কেনেকৈ এখন মুক্ত অৰ্থনীতি দেশে বিভিন্ন ক্ষেত্ৰত দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত বা হওক বা বিনিয়োগৰ ক্ষেত্ৰতেই হওক বা শ্ৰমিকৰ আদান প্ৰদানৰ ক্ষেত্ৰতেই হওক বা শ্ৰমিকৰ কাম কৰাৰ ক্ষেত্ৰতেই হওক কেনেকুৱা ধৰণৰ চৰিত্ৰ সোমাই থাকে বা কেনেকৈ সেইবিলাকে কাম কৰে। চ' প্ৰথমে আমি ল'ব পাৰোঁ আউটপুট মাৰ্কেট, উৎপাদিত সামগ্ৰী বা সেৱাৰ বজাৰ। এতিয়া উৎপাদিত সামগ্ৰী সেৱাৰ বজাৰ মুক্ত অৰ্থনীতিৰ এখন দেশত অন্য দেশৰ দ্ৰব্য সামগ্ৰী আৰু সেৱাৰ ব্যৱসায় কৰিব পাৰে। বহল অৰ্থত উপভোক্তা বা উৎপাদনকাৰীয়ে ঘৰুৱা আৰু বিদেশী দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত নিজ ইচ্ছাৰে বাছনি কৰিব পাৰে। মানে কি, মুক্ত অৰ্থনীতিত বিভিন্ন দেশৰ দ্ৰব্য সামগ্ৰী সেই অৰ্থনীতিত আহিব পাৰে বা বিদেশৰ বিভিন্ন দ্ৰব্য সামগ্ৰী, আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰতে মুক্ত অৰ্থনীতি যিহেতু বিদেশৰ বিভিন্ন দ্ৰব্য সামগ্ৰী আমাৰ ইয়াত আহে, বিদেশী বস্তু আমি উপভোগ কৰিবলৈ পাওঁ আৰু ব্যৱহাৰ কৰিবলৈ পাওঁ। কি কাৰণে পাওঁ, কিয়নো আমাৰ দেশৰ অৰ্থনীতি হৈছে মুক্ত অৰ্থনীতি। বিদেশী বস্তু আমি ব্যৱহাৰ কৰোঁ, আমি দেশীয় বস্তু ব্যৱহাৰ কৰিম নে বিদেশী বস্তু ব্যৱহাৰ কৰিম, সেইটো আমি নিৰ্বাচন কৰিব পাৰোঁ, নিজ ইচ্ছাৰে নিৰ্বাচন কৰিব পাৰোঁ। আমাৰ পচন্দ অনুসাৰে সেই দ্ৰব্যবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। চ' এখন মুক্ত অৰ্থনীতি দেশত মানে উৎপাদিত দ্ৰব্য সামগ্ৰী, মানে যিটো উৎপাদিত দ্ৰব্য সামগ্ৰী হওক বা সেৱা হওক, বিভিন্ন ছাৰ্ভিচৰ ক্ষেত্ৰতে হওক বা প্ৰডাক্টছৰ ক্ষেত্ৰতে হওক, আমি দেশৰ বা বিদেশৰ সেই সুবিধাসমূহ আমি ল'ব পাৰোঁ। এতিয়া মোবাইলৰ ক্ষেত্ৰতে উদাহৰণস্বৰূপে ল'ব পাৰোঁ, বিভিন্ন বিদেশী কোম্পানী, আমেৰিকাৰ এপল কোম্পানী হওক, বিভিন্ন চাইনিজ কোম্পানী, চাইনাত উৎপাদিত বিভিন্ন মোবাইল সামগ্ৰী, জাপানত উৎপাদিত বিভিন্নবিলাক ইলেক্ট্ৰনিক গেজেট, সেইবিলাক আমাৰ দেশত উপলব্ধ হয় আৰু সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। চ' আমাৰ অৰ্থনীতিত বিদেশী বস্তু আহিব পাৰে, কাৰণ আমাৰ দেশখন এখন মুক্ত অৰ্থনীতিৰ দেশ। আৰু তেনেকৈ আমাৰ দেশত উৎপাদিত দ্ৰব্য সামগ্ৰীও বিদেশলৈ ৰপ্তানি হয়, আৰু সেই ৰপ্তানি দ্ৰব্য সামগ্ৰী বিদেশৰ বিভিন্ন উপভোগকাৰী সেইবিলাক উপভোগ কৰিব পাৰে বা ব্যৱহাৰ কৰিব পাৰে। চ' মুক্ত অৰ্থনীতিৰ দেশত মানে আউটপুট মাৰ্কেটত যি উৎপাদিত দ্ৰব্য সামগ্ৰী সেইবিলাক আদান প্ৰদানৰ কিন্তু বাধা আৰোপ নাথাকে, সেইবিলাক উপভোক্তাই নিজৰ পচন্দ অনুসৰি নিজৰ ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে আহে কি ফাইনেন্সিয়েল মাৰ্কেট। এতিয়া বিত্তীয় বজাৰ বুলি ক'লে বিত্তীয় পৰিসম্পত্তি বা সম্পত্তি ক্ৰয় বিক্ৰয় আৰু বিনিয়োগত বাধা নাথাকিব দেশীয় আৰু বিদেশী ক্ষেত্ৰত। মানে বিত্তীয় বজাৰ মানে কি, বিত্তীয় বজাৰ ফাইনেন্সিয়েল এছেট, যিবিলাক নেকি আমাৰ বিত্তীয় সম্পত্তি থাকে, ফাইনেন্সিয়েল এছেট থাকে, সেইবিলাকৰ বিনিয়োগৰ ক্ষেত্ৰত বা ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত কোনো বাধা আৰোপ নকৰে। যেনেকৈ আমাৰ FDI কথা ক'ল, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট, তেনেকৈ বিদেশৰ বিভিন্ন বিনিয়োগকাৰীয়ে বা বিদেশৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ কোম্পানী আমাৰ দেশত আহি বিনিয়োগ কৰিব পাৰে। মানে আমাৰ দেশত আহি বিভিন্ন দ্ৰব্য সামগ্ৰী উৎপাদন কৰে,
উদ্যোগ প্ৰতিষ্ঠান গঢ়ি উঠিব পাৰে, দ্ৰব্য সামগ্ৰী উৎপাদন কৰিব পাৰে, বা আমাৰ দেশত থকা বিভিন্ন প্ৰতিষ্ঠান তেওঁলোকে ক্ৰয় কৰিব পাৰে, সেইবিলাকত কোনো মানে বাধা ৰেষ্ট্ৰিকশ্যন নাথাকে। চ' আমাৰ দেশৰ এখন যিহেতু এখন মানে মুক্ত অৰ্থনীতিত এইটো হয় কি মানে বিনিয়োগকাৰীয়ে নিজৰ পচন্দ অনুসাৰে বা নিজৰ ইচ্ছা যদি ইচ্ছা কৰে সেই বিদেশৰ বিনিয়োগকাৰী আহি সেই দেশৰ সম্পত্তি ক্ৰয় কৰিব পাৰে, উদ্যোগ প্ৰতিষ্ঠান নিৰ্মাণ কৰিব পাৰে, তাত উৎপাদন কৰিব পাৰে, বা আমাৰ দেশৰ কোনো ব্যক্তি বিদেশলৈ গৈ সেই বিদেশত ব্যৱসায় কৰিব পাৰে, বিজনেছ কৰিব পাৰে, তাত উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰিব পাৰে, সেই উৎপাদন কৰিব পাৰে। চ' ফাইনেন্সিয়েল মাৰ্কেটৰ ক্ষেত্ৰত মানে কোনো বাধা আৰোপ নাথাকে। সেই ক্ষেত্ৰত মানে কোনো মুক্ত অৰ্থনীতি দেশত সেই বিত্তীয় যি বজাৰ সেই বিত্তীয় বজাৰটো সম্পূৰ্ণ খোলা থাকে। তাৰপিছতে আহিলে লেবাৰ মাৰ্কেট, যিটো শ্ৰমিকৰ বজাৰ। শ্ৰমিক বজাৰ বুলি কওঁতে মুক্ত অৰ্থনীতি এখন দেশত প্ৰতিষ্ঠানসমূহে উৎপাদন আৰু শ্ৰমিকৰ নিৰ্বাচন কৰিব পাৰে। শ্ৰমিকসকলেও কৰ্মসংস্থাপনৰ বাবে নিৰ্বাচন কৰিব পাৰে। ইয়াৰ বাবে প্ৰব্ৰজন আইনৰ শিথিলতা প্ৰয়োজন। মানে কি এতিয়া এটা উৎপাদনৰ প্ৰধান উপাদান হ'ল কি মানে প্ৰধান উপাদান হ'ল শ্ৰমিক বা লেবাৰ। সেই লেবাৰ মানে এটা কোনো এজন উদ্যোগপতিয়ে বা প্ৰতিষ্ঠানে উৎপাদনৰ কাৰণে যিকোনো প্ৰডাকশ্যনৰ কাৰণে উপাদান হিচাপে বিদেশৰ শ্ৰমিক বা দেশৰ শ্ৰমিক লোৱাৰ ক্ষেত্ৰত নিজৰ ইচ্ছা অনুসাৰে তেওঁ ল'ব পাৰে এখন মুক্ত অৰ্থনীতিৰ দেশত। মানে বিদেশৰ কোনো এক্সপাৰ্ট কোনোবা এজন কৰ্মীক বা এজন যোগ্য কৰ্মীক যদি দেশত সেই যোগ্য কৰ্মী নাথাকে, তেন্তে নিজৰ উৎপাদন প্ৰতিষ্ঠানে কি কৰিব পাৰিব, বিদেশৰ পৰা কৰ্মী আনি হ'লেও বা বিদেশৰ কৰ্মীও আহি মেলি সেইখন দেশত মানে মুক্ত অৰ্থনীতিৰ দেশত কাম কৰাৰ সুবিধা পাব পাৰিব। বা শ্ৰমিকসকলেও নিজৰ দেশতেই কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিবনে বিদেশত গৈ কাম কৰিব, সেইটো শ্ৰমিকসকলে নিৰ্বাচন কৰিব পাৰে। শ্ৰমিকসকল পাৰে। আৰু ইয়াৰ কাৰণে কি কৈছোঁ আগতে কি প্ৰব্ৰজন আইন মানে যিটো ইমিগ্ৰেশ্যন ল' শিথিলতাৰ প্ৰয়োজন। কাৰণ যদি ইমিগ্ৰেশ্যন ল' বহুত ষ্ট্ৰিক্ট হয় তেতিয়াহ'লে সেই দেশত মুক্ত অৰ্থনীতিৰ দেশে সম্পূৰ্ণ এটা মুক্ত অৰ্থনীতিৰ দেশৰ এটা প্ৰধান চৰিত্ৰ মানে ভিতৰত নপৰিব। মানে এতিয়া যদি আমি এইবিলাক থকাতকৈ ভিছা থাকে, ভিছা যেনেকৈ ৱৰ্কিং ভিছা বা এমপ্লয়মেণ্ট ভিছা, যেনে এডুকেশ্যনেল ভিছা থাকে, টুৰিষ্ট ভিছা থাকে, তেনেকৈ সেই ভিছাৰ ক্ষেত্ৰত মানে বেছি ষ্ট্ৰিক্ট হ'ব নহয়, সেইবোৰ কিছুমান শিথিল নিয়ম থাকিব লাগিব। তেতিয়াহে মুক্ত অৰ্থনীতিৰ দেশ বুলি সেইখন অৰ্থনীতি মানে মুক্ত অৰ্থনীতি হিচাপে চিনাক্ত কৰিব পৰা যাব। এতিয়া আমাৰ বিভিন্ন কৰ্মীসকলে গৈ আমেৰিকাত বা জাৰ্মানীত বা বিদেশৰ যিকোনো দেশত যিসমূহ মুক্ত অৰ্থনীতি দেশ সেইবিলাকত গৈ কি কাম কৰিবলৈ সুবিধা পায়। কাৰণ সেই দেশবিলাক হৈছে সেই দেশৰ অৰ্থনীতিবিলাক হৈছে মুক্ত অৰ্থনীতি। ঠিক তেনেকৈ আমাৰ দেশতো বিভিন্ন দেশৰ পৰা কৰ্মীসকলে ইয়াত আহি বিভিন্ন ভিছা, ৱৰ্কিং ভিছা লৈ বা এমপ্লয়মেণ্ট ভিছা লৈ কাম কৰাৰ সুবিধা লাভ কৰে। চ' এখন মুক্ত অৰ্থনীতিত যিকোনো অ'পেন ইকনমি হ'ব, তাত শ্ৰমিকসকলে বা উদ্যোগ প্ৰতিষ্ঠানসকলে নিজৰ ইচ্ছা অনুসৰি দেশৰ বা বিদেশৰ শ্ৰমিকক নিয়োগ সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিব। এতিয়া মুক্ত অৰ্থনীতি দেশৰ প্ৰধান কি মানে বজাৰ ব্যৱস্থা কি হ'ল, এটা হ'ল আউটপুট মাৰ্কেট, যিটো উৎপাদিত দ্ৰব্য সামগ্ৰী বজাৰ। তাৰপিছতে ফাইনেন্সিয়েল মাৰ্কেট আহিলে বিত্তীয় বজাৰ, আৰু লেবাৰ মাৰ্কেট। এই তিনিটা বৈশিষ্ট্য বা চৰিত্ৰ আমি দেখিবলৈ পাম এখন মুক্ত অৰ্থনীতিৰ বজাৰৰ ক্ষেত্ৰত। অৰ্থনীতিৰ দেশত মানে এই বজাৰ ব্যৱস্থা সম্পূৰ্ণ মুক্তভাৱে কাম কৰিব পাৰিব। তাৰপিছতে মুক্ত অৰ্থনীতি আৰু দেশত আৰু বিভিন্ন ইয়াত আৰু বিভিন্ন ধৰণৰ কথা আহি পৰে, যেনে তাত মুক্ত অৰ্থনীতি বুলি ইয়াত হোৱাৰ লগে লগে তাত যিকোনো মানে পৰিশোধৰ সমতাৰ কথা আহিব। দেশৰ আমদানি ৰপ্তানি, যিটো এক্সপৰ্ট আৰু ইম্পৰ্টৰ ক্ষেত্ৰত এক্সপৰ্ট আৰু ইম্পৰ্ট কৰাৰ পিছত যোনটো লেণ্ডৰ সমতা বেলেঞ্চ অফ পে'মেণ্ট, সেই বিষয়ে আমি আলোচনা কৰিব লাগিব। তাৰপিছতে আহিব ফৰেন এক্সচেঞ্জ মাৰ্কেট, মানে কি হ'ল আমাৰ দেশৰ যিটো কাৰেঞ্চি টকা বা ৰুপিজ হয়, সেইটো মানে কি আমেৰিকাত ডলাৰ হয় বা ইংলেণ্ডত ইউৰো। ঠিক তেনেকৈ সেই কাৰেঞ্চিৰ যি বজাৰ, আমাৰ দেশৰ পৰা যদি কোনো এটা দ্ৰব্য আমি বিদেশত গৈ আমেৰিকাতো কোনো এটা দ্ৰব্য কিনিবলৈ যাওঁ, তেতিয়াহ'লে কি আমাৰ ৰুপিজ দি সেই দ্ৰব্যটো কিনিব নোৱাৰিম। তাত কি দিব লাগিব, তাত দিব লাগিব আমি ডলাৰ। চ' সেই ডলাৰটো আমি সেই দ্ৰব্য কিনিব ডলাৰ, আমাৰ টকাৰ পৰা ডলাৰত যি মানে বদলি কৰিব লাগিব টকাত, আমাৰ ৰুপিজটো গৈ ডলাৰত মানে এক্সচেঞ্জ কৰিবৰ কাৰণে এখন বজাৰ দৰকাৰ। ঠিক তেনেকৈ সেই এক্সচেঞ্জ মাৰ্কেট থাকে, যি ফৰেন এক্সচেঞ্জ মাৰ্কেট থাকে, সেই তেনেকৈ ফৰেন এক্সচেঞ্জ ৰেট থাকে, মানে কিমান হাৰত আমাৰ টকা কিমান পৰিমাণ টকা দিলে মানে কিমান পৰিমাণ ডলাৰ পাম, সেই তেনেকৈ ফৰেন এক্সচেঞ্জ মাৰ্কেট থাকে। সেই বিষয়ে আমি এখন মুক্ত অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিলে সেইবিলাক আহিব। সেইবিলাক বিষয়ে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। গতিকে যিহেতুকে মই আগতে কৈছোঁ যে এই ভিডিঅ'টো যিহেতু এগৰাকী ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট মৰ্মে এই ভিডিঅ'টো মই এতিয়া আপলোড নেক্সট টাইমত আমি পৰৱৰ্তী সময়ত সেই
বেলেঞ্চ অফ পে'মেণ্ট বা পৰিশোধৰ সমতানো কি, ফৰেইন এক্সচেঞ্জ মাৰ্কেট কি, সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰি গৈ থাকিম। আৰু তোমালোকে যদি মোৰ এই ভিডিঅ'বিলাক কিবা ইনফৰ্মেটিভ পাইছা, যদি ভাল লাগে তেনেহ'লে মোক তোমালোকে গৈ ছাপোৰ্ট কৰিব পাৰা, মোক বাই মি এ কফি তাত গৈ ছাপোৰ্ট কৰিব পাৰা। সেই তাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত তলত দি দিম, তাত তোমালোকে চেক কৰিব পাৰা, বা মোৰ মেম্বাৰশ্বিপ ল'ব পাৰা। মোৰ মানে এই আমাৰ অসমীয়া ডিজিটেল তাৰ মই মেম্বাৰশ্বিপ লৈ তাত বিভিন্ন সুবিধা মই উল্লেখ কৰিছোঁ, মানে কোনটো লেভেলত হয়তো কোনোবা এটা লেভেলত আমাৰ লাইভ ক্লাছৰ ব্যৱস্থা আছে, নোটছ ফ্ৰী নোটছৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰিকুৱেষ্টেড ভিডিঅ'ৰ বাবে তোমালোকে সেই তাত গৈ মেম্বাৰশ্বিপ বাই মি এ কফিত মোক ছাপোৰ্টো কৰিব পাৰা, নহ'লে মানে তাত গৈ মেম্বাৰশ্বিপ ল'ব পাৰা। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল হয় তেনেহ'লে তোমাৰ লগৰবিলাকৰ শ্বেয়াৰ কৰি দিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে মই এই কামবিলাক কৰিবলৈ আৰু উৎসাহিত হওঁ। আৰু যদি কিবা মোৰ এই ভিডিঅ'বিলাকত কিবা যদি কমি আছে বা কিবা ভুল হৈছে, তোমালোকে তাৰ ফিডবেক দিব পাৰা মোক কমেণ্ট বক্সত। ভিডিঅ'টো নিশ্চয়কৈ মই সেইবিলাক নেক্সট টাইমত মই ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈ ইমানে। থেংক ইউ, কিপ ৱাচিং।